নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিল জলবিদ্যুৎ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয় 10 পাছ হক 12 পাছ হক ডিগ্ৰী পাছ হক সকলোৱে আবেদনসমূহ কৰিব পাৰিব অসমৰ বাবে চাকৰি আহিছে সকলোৰ বাবে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ ইজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ কিমান হ'ব অৰ্হতা কিমান লাগিব সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে আৰু মোৰ WhatsApp চেনেল ভিডিঅ' ডেসক্ৰিপচন দিয়া আছে তাত গৈ ফলোটো কৰি দিওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিওক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো মই আপোনালোকক জনাইছো জলবিদ্যুৎ প্ৰকল্পৰ ফালৰ পৰা পাৱাৰ গ্ৰিডৰ ফালৰ পৰা আহিছে ভেকেন্সিখিনি জলবিদ্যুৎ প্ৰকল্পৰ ফালৰ পৰা 1540কৈ ফিল্ড ইঞ্জিনিয়াৰ ফিল্ড সুপাৰভাইজাৰ এনেদৰে আপোনালোকৰ ভেকেন্সিখিনি মুকলি কৰিছে সুপাৰভাইজাৰ ইঞ্জিনিয়াৰ লেভেলৰ ভেকেন্সি মুকলি কৰিছে মানে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰি দিছে সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি লব পাৰিব লাষ্ট ডেট সম্পৰ্কে যে ক'বল যা 17/9/2025 মানে আপোনালোকে সেপ্টেম্বৰ মাহৰ 17 তাৰিখ পৰ্যন্ত ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি লব পাৰিব পাৱাৰ গ্ৰিড কৰ্পোৰেচন লিমিটেডৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে আৰু এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব হেতু আপোনালোকৰ এটা সুযোগ হয় এটা সুবিধা আহিছে সো সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে এডুকেশন কোৱালিফিকেশন দেখিব পাৰিছে বি টেক বা বিএসসি ইঞ্জিনিয়াৰিংত হলে আপোনালোকে আবেদনসমূহ কৰি লব পাৰিব আৰু 55% মাৰ্ক বিচাৰিছে সো এনেকুৱা যে আছে তেতিয়া আবেদনসমূহ কৰি লব পাৰিব আৰু পোষ্ট কোৱালিফিকেশন আপোনালোকে দেখিব পাৰিছে ডিজাইন ডিগ্ৰী ইঞ্জিনিয়াৰিং এনেকুৱা আপোনালোকে হ'ব লাগিব তেতিয়াহে আবেদনসমূহ কৰি লব পাৰিব আৰু প্ৰতিটো বৰ্ডৰ ক্ষেত্ৰত বেলেগ বেলেগ ভেকেন্সি বা বেলেগ বেলেগ কোৱালিফিকেশন হয় সো ইঞ্জিনিয়াৰিং ক্ষেত্ৰত এনেকুৱা বিচাৰিছে সো আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে সো সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে এডুকেশন কোৱালিফিকেশন বি টেক বিচাৰিছে বিএসসি তেতিয়া আবেদনসমূহ কৰি লব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে সো আৰু প্ৰতিটো ভেকেন্সি ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ এজ কোৱালিফিকেশন বা ৰিলেক্সেশন হয় সেইবিলাকো আপোনালোকে লাভ কৰিব পাৰিব সুপাৰভাইজাৰ ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰত 535কৈ ভেকেন্সি আপোনালোকে দেখিব পাৰিছে ফুল টাইম ডিপ্লোমা ইলেক্ট্ৰিকেলত হ'ব লাগিব তেতিয়া আবেদনসমূহ কৰি লব পাৰিব লগতে পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্সও বিচাৰিছে সো যদি আপোনালোকৰ আছে তেতিয়া আবেদনসমূহ কৰি লব পাৰিব ফিল্ড সুপাৰভাইজাৰ সিভিলৰ ক্ষেত্ৰত 193কৈ ভেকেন্সি আছে এডুকেশন কোৱালিফিকেশন ডিপ্লোমা সিভিল যদি আছে তেতিয়া আবেদনসমূহ কৰি লব পাৰিব পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্সও বিচাৰিছে আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে আৰু এইখিনি ভেকেন্সি হয় এডুকেশন কোৱালিফিকেশন ইলেক্ট্ৰিকেল ডিপ্লোমাত বিচাৰিছে তেতিয়া আবেদনসমূহ কৰি লব পাৰিব সো প্ৰতিটো ভেকেন্সি ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ কোৱালিফিকেশন হয় এক্সপেৰিয়েন্স বিচাৰিছে সো আপোনালোকে চাই মেলি লব যিটোৰ ক্ষেত্ৰত আপোনালোকে এলিজিবল হয় ইন্টাৰেস্টেড হয় আপোনালোকে আবেদনসমূহ কৰি লব পাৰিব আৰু মই এডভাৰটাইজমেন্ট আৰু এপ্লাই লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাত গৈ ভিজিট কৰি আপোনালোকে চাই লব পাৰিব আৰু ওবিসি এনসিএলৰ ক্ষেত্ৰত 3 বছৰকৈ এছ সিলেকশনসমূহ লাভ কৰিব পাৰিব এসসি এসসি ক্ষেত্ৰত 5 বছৰকৈ পিডব্লিউ ইডব্লিউএছ ক্ষেত্ৰত 10 বছৰকৈ লাভ কৰিব পিডব্লিউএবিসি ক্ষেত্ৰত 10 বছৰকৈ আপোনালোকে ৰিলেক্সেশনসমূহ লাভ কৰিব পাৰিব সো এডভাৰটাইজমেন্ট আৰু এপ্লাই লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত ভিজিট কৰি আপোনালোকে চাই মেলি লব পাৰিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আৰু এপ্লাই লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া আছে আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে আৰু মোৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব আজিৰ ভিডিঅ'টো লগ পাম